গুৱাহাটী মহানগৰীবাসীৰ বাবে এটা সুখবৰ বুলিয়ে ক'ব লাগিব কিয়নো কাইলৈ অৰ্থাৎ 6 জুলাইত মুকলি কৰা হ'ব মহানগৰবাসীৰ বাবে ৰুক্মিণী গাঁৱৰ এখন নৱনিৰ্মিত উৰণীয়া সেতু যিহেতু মই সেই উৰণ সেতুখনৰ ওপৰতে আছোঁ আৰু মোৰ সতীৰ্থ কিংকু আছে কিংকুৱে দেখাব যিখন উৰণ সেতু কাইলৈ মুকলি হ'ব সেইখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগত মুকলি কৰিব আৰু এইখনেই হৈছে ৰুক্মিণী গাঁৱৰ উৰণ সেতু নৱনিৰ্মিত উৰণ সেতু আৰু এই নৱনিৰ্মিত উৰণ সেতুখন প্ৰায় 112 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এটা খুব সুন্দৰকৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এই উৰণ সেতুখন আৰু এই উৰণ সেতুখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 850 মিটাৰ যিখন উৰণ সেতু কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব আৰু সেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই যি উৰণ সেতুখন নৱনিৰ্মিত এই উৰণ সেতুখন পোনপ্ৰথমে যেতিয়া ফিটা কটা হৈছিল সেয়া ফিটা কটা পৰ্বটো প্ৰথমেই উদ্বোধন কৰিছিল ফিটা কাটিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ক'ব লাগিব যে এই উৰণ সেতুখন প্ৰায় 112 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে খুব সুন্দৰকৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু ইয়াতে যিহেতু কৰ্মচাৰীসকল এতিয়াও নিয়োজিত হৈ আছে যিহেতু কাইলৈ এখন উৰণ সেতু মুকলি কৰিব আৰু তাৰে কিছু বিশাল মঞ্চ তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু নিৰ্মাণ কাৰ্য এতিয়াও অব্যাহত ৰাখিছে ক'ব লাগিব যে এই উৰণ সেতুখনে মহানগৰবাসীক যথেষ্ট সকাহ দিব যিহেতু এজাক বৰষুণ দিলেই গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু যান-জঁটৰ সৃষ্টি হয় কিন্তু এতিয়াৰে পৰা হয়তো এই ৰুক্মিণী গাঁৱত নৱনিৰ্মিত উৰণ সেতুখন হোৱাৰ পিছৰে পৰা সেই যান-জঁট দেখিবলৈ পোৱা নাযাব আচলতে এইটো জিএছ ৰোড আৰু যিটো ৰুক্মিণী গাঁৱৰ পৰা খানাপাৰা যিটো সংযোগী পথ জিএছ ৰোডৰ সেই জিএছ ৰোডতে এই 850 মিটাৰ দৈৰ্ঘ্যৰ এখন নৱনিৰ্মিত যি উৰণ সেতু সেই উৰণ সেতুখন কাইলৈ মহানগৰবাসীৰ বাবে মুকলি কৰা হ'ব যথেষ্ট সমস্যাৰ পৰা দূৰ পৰিব যথেষ্ট সমস্যা সমাধান হ'ব কাৰণ ৰুক্মিণী গাঁৱত বুলি ক'লে কৃত্ৰিম বানৰ ভয়াৱহ এক পৰিস্থিতি দেখিবলৈ পোৱা যায় আৰু সেই পৰিস্থিতি যিহেতু এইবাৰ পৰা হয়তো ৰুক্মিণী গাঁৱৰবাসীয়ে বা মহানগৰবাসীয়ে ভুগিবলৈ নাপাব কাৰণ যান-জঁট নহ'ব কাৰণ এখন 4 লেনযুক্ত এখন উৰণ সেতু কাইলৈ মহানগৰবাসীৰ বাবে অসমবাসীৰ বাবে মুকলি কৰিবলৈ গৈ আছে আৰু যিহেতু কাইলৈ পুৱাৰ ভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব আৰু মোৰ সতীৰ্থ কিংকু আছে কিংকুৱে দেখাব এই উৰণ সেতুখনৰ সামগ্ৰিক পৰিৱেশটো আৰু এই উৰণ সেতুখনৰ এটা কথাই ক'ব লাগিব যিহেতু আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে কিন্তু একাংশ গুটখা চিগাৰেট বিড়ি খোৱা লোকসকলে আচলতে পাণ মছলা খোৱা লোকসকলে যাতে এই উৰণ সেতুখন পিক পেলাই বিনষ্ট নকৰে বা নষ্ট নকৰে আৰু মোৰ সতীৰ্থ কিংকুৱে দেখাব আচলতে উৰণ সেতুখন কাইলৈ নৱনিৰ্মাণ উৰণ সেতুখন নিৰ্মাণ কৰিবহে কিন্তু তাৰ প্ৰাক্ষণত চাওক এনেদৰে কিন্তু একাংশ দুষ্ট চক্ৰ বুলিয়ে ক'ব লাগিব যিয়ে সুৰাপান কৰে আচলতে এনেদৰে বিয়েৰৰ বটল মদৰ বটল দেখিবলৈ পোৱা গৈছে তেওঁলোকে এতিয়া চাফা কৰিছে কিন্তু আচলতে একাংশ লোকে এনেদৰে এতিয়া নৱনিৰ্মিত উৰণ সেতুত আচলতে আড্ডাৰ স্থলী মদৰ স্থলী তেওঁলোকে কৰিছে নেকি যাৰ বাবে উৰণ সেতুৰ এই ডিভাইডাৰৰ ওপৰত এনেদৰে ভগা বটল মদৰ বটল বিয়েৰৰ বটল দেখিবলৈ পোৱা গৈছে এয়া এক ভাল লক্ষণ নহয় বুলি ক'ব লাগিব কাৰণ খুব সুন্দৰকৈ এখন নৱনিৰ্মিত উৰণ সেতু নিৰ্মাণ কৰিছে মহানগৰবাসীৰ বাবে উপহাৰ দিছে অসম চৰকাৰে কিন্তু তেনেস্থলত একাংশ দুষ্ট চক্ৰই সেই উৰণ সেতুখনৰ পিক পেলাই তেনেদৰে হেৰি কৰাত দাদা কি ক'ব আমি সদায় চাব কৰি আছোঁ ৰাতিপুৱা কৰি যাওঁ ৰাতি আকৌ মদৰ বটল বিয়াৰৰ বটল ভৰ্তি কিন্তু এটা খুব ভাল খবৰ বুলি ক'ব মহানগৰবাসীক যান-জঁটৰ পৰা সমস্যা দূৰ কৰিবৰ বাবে এইখন অসম চৰকাৰে উপহাৰ দিছে মহানগৰবাসীক তেনেস্থলত কিয় নুবুজে একাংশ লোকে যে এনেদৰে পিক পেলাই মদৰ বটল ভাঙি এনেদৰে বীজৰ ওপৰত পেলাই এইবিলাক হ'ল মানুহৰ মানৱতা কাৰোবাৰ মানৱতা ভাল কাম কৰিব কাৰোবাৰ মানৱতা বেয়া কাম কৰিব মানুহে নিবিচাৰে যে ভাল হওক হয় আচলতে ক'ব লাগিব যে এইখন কাইলৈ মুকলি কৰিব কিমান টকাৰ ব্যয় হৈছিল বা কিমান দৈৰ্ঘ্য আছে এই বিষয়ৰ আমাৰ ব্যয় হৈছিল আপোনাৰ 85 কৰোৰ আৰু দীঘল আপোনাৰ 8.5 কিন্তু তাৰ আমি শুনিবলৈ পাইছোঁ যে 112 কোটি টকাৰ পিছত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পিছত বঢ়াইছে এমাউণ্টটো প্ৰথমতে 85 কৰোৰ আছে কাইলৈ মুকলি কৰিব মুখ্যমন্ত্ৰী আহিব 6 জুলাই কালি সন্ধিয়া 6 বজাত ক'ব লাগিব যে পোনপ্ৰথমে এই যি নৱনিৰ্মিত উৰণ সেতুৰ ৰুক্মিণী গাঁৱৰ এই উৰণ সেতুখনৰ নিৰ্মাণৰ বাবদ তেওঁলোকে খৰচৰ এটা পৰিমাণ ধাৰ্য কৰিছে যে 85 ক্ৰ'ৰ কিন্তু তাৰ বিপৰীতে এই নিৰ্মাণ কৰা হ'ল বা এই নৱনিৰ্মিত উৰণ সেতুখনৰ খৰচৰ ব্যয় হ'ল যিহেতু 112 কোটি টকা বৃদ্ধি পালে পূৰ্বতকৈ কিন্তু খুব সুন্দৰকৈ আটক ধুনীয়াকৈ এই নৱনিৰ্মিত যি উৰণ সেতু সেই উৰণ সেতুখন নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাইজৰ বাবে খুব এটা ভাল খবৰ কাৰণ এইখন কাইলৈ
সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি ক'ব মহানগৰবাসীক উপহাৰ দিব আৰু তাৰ প্ৰাক্ষণত কিন্তু এনেদৰে এটা বিশাল মঞ্চ প্ৰস্তুতি কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু যিসকল নিবনুৱা যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে খুব সুন্দৰকৈ তেওঁলোকে কামবোৰ নিয়াৰিকৈ কৰিছে কাৰণ যিহেতু কাইলৈ মুকলি হ'ব আৰু মুকলি হোৱাৰ প্ৰাক্ষণত খুব সুন্দৰকৈ সজাই পৰাই তোলা দেখিবলৈ পোৱা গৈছে